মাৰ্ঘেৰিটাত ভোগালী মেলাৰ শুভ উদ্বোধন। অসমীয়া বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। নগৰ গাঁও সকলোতে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। মাৰ্ঘেৰিটাতো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াস্থিত ইকো পাৰ্কৰ সন্মুখত ভাস্কৰ শৰ্মা অনুৰাগী মঞ্চ, ভাস্কৰ শৰ্মা ফেন্স ক্লাবে অনুষ্ঠিত কৰা ভোগালী মেলাৰ আজি শুভ উদ্বোধন কৰা হয়। মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ হাজৰিকাই শুভ উদ্বোধন কৰা ভোগালী মেলাৰ অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, অসম গৌৰৱ সন্মানপ্ৰাপ্ত ববি হাজৰিকা, যুৱ সমাজকৰ্মী সীমান্ত মাধৱ কটকী সহ মাৰ্ঘেৰিটাৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি। আত্মসহায়ক গোটসমূহক এখন বজাৰ দিয়াৰ উদ্দেশ্যে ভাস্কৰ শৰ্মা ফেন্স ক্লাবে এই ভোগালী মেলা অনুষ্ঠিত কৰি আহিছে। আজিৰে পৰা আৰম্ভ হোৱা এই ভোগালী মেলাত অঞ্চলৰ মাৰ্ঘেৰিটা প্ৰায় 25টা আত্মসহায়ক গোটে নিজৰ নিজৰ বিপণী স্থাপন কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই ভোগালী মেলাত পিঠা পনাকে ধৰি ভোগালী বিহুৰ লগত সংলগ্ন থকা বিভিন্ন সামগ্ৰী উপলব্ধ হ'ব। ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰায়ে মাৰ্ঘেৰিটাবাসীক ভোগালী মেলাৰ পৰা সামগ্ৰী ক্ৰয় কৰি আত্মসহায়ক গোটসমূহক উৎসাহিত কৰিবলৈ আহ্বান জনাইছে। এটা শক্তিশালী জাতি অসমীয়া। আচলতে অসমীয়া জাতিৰ কি নাই আচলতে সকলো দিশতে চহকী। খাদ্য সম্ভাৰ আৰু লগতে বস্ত্ৰ সম্ভাৰ, আমাৰ থলুৱা বস্ত্ৰ সম্ভাৰ আমি চহকী, খাদ্য সম্ভাৰেৰে চহকী। আৰু অকল খাদ্য সম্ভাৰেৰে চহকীয়েই নহয়, খাদ্য সম্ভাৰ আমাৰ বিজ্ঞানসন্মত। আৰু এই ভোগালী বিহুত পিঠা পনা ওলাইছে আৰু ভোগালী মেলাৰ এটা আয়োজন কৰা হৈছে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ উদ্যোগত। খুব সুন্দৰ পদক্ষেপ। আমাৰ যিসকল থলুৱা লোক আছে সেইসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিবৰ কাৰণে বা নিজৰ যি খাদ্য সামগ্ৰী বা বস্ত্ৰশিল্প যিখিনিৰ জৰিয়তে আচলতে অসমীয়া জনজীৱনে নিজকে পৰিচিত কৰে, সেইখিনিক এখন বজাৰ দিবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা। এগৰাকী বিধায়কৰ নাম জড়িত হৈ আছে, ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক। এগৰাকী বিধায়কৰ নাম আচলতে বিভিন্নজনে বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। কোনোবাই ভাল কামত ব্যৱহাৰ কৰে, কোনোবাই বেয়া কামত ব্যৱহাৰ কৰে, কোনোবাই সামাজিক কামত ব্যৱহাৰ কৰে, কোনোবাই ব্যক্তি স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে। আৰু মই ভাস্কৰ শৰ্মা ফেন্স ক্লাবক এইকাৰণে ধন্যবাদ জনাইছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মাৰ নামটো তেখেতে ফেন্স ক্লাবৰ সৈতে জড়িত কৰিছে আৰু ভাল কামৰ সৈতে জড়িত কৰিছে। আৰু এই ভোগালী মেলাৰ এটা অন্যতম এটা ভাল কাম বুলি আমি অভিহিত কৰোঁ। মাৰ্ঘেৰিটাৰ দৰে কংক্ৰিট এটা অঞ্চলত, এটা নগৰীয়া অঞ্চলত, এটা যান্ত্ৰিক অঞ্চলত আচলতে এই ধৰণে এটা উদ্যোগে মই ভাবোঁ অসমীয়া জনজীৱনক আৰু অধিক সমৃদ্ধ কৰিব আৰু অসমীয়া খাদ্য সম্ভাৰক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব। অসমীয়া খাদ্য সম্ভাৰৰ বিপণীয়ে আচলতে বজাৰ দখল কৰক, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ, আমি হোটেলত চাহকাপ খাওঁ, চাহকাপ খাওঁতে আমি চাহকাপ যেতিয়া খাওঁতে চাহৰ সৈতে চিঙৰা খাওঁ, চাহৰ সৈতে অন্যান্য বিভিন্ন ধৰণৰ হোটেলত প্ৰস্তুত কৰা সামগ্ৰী আমি খাওঁ। এনেধৰণৰ ব্যৱস্থা হ'ব লাগে যে আমি চাহকাপ খাওঁতে চাহকাপৰ লগত আমাৰ তিলপিঠা, আমাৰ তেল পিঠা আদি বিভিন্ন ধৰণৰ পিঠা সামগ্ৰী পাব লাগে। জলপান যেতিয়া আমি খাওঁ, চিৰা জলপান আমি পাব লাগে। আমি এই ধৰণে আচলতে আমাৰ যিটো গোটেই অৰ্থনৈতিক ব্যৱস্থাটোক, বজাৰখনক আমি দখল কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগে। পুনৰ কৈছোঁ, ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ এটা সুন্দৰ পদক্ষেপ, সুন্দৰ প্ৰচেষ্টা। অকল এই বছৰেই নহয়, এই বিগত কেইবাবছৰৰ পৰা এই আয়োজন কৰি আহিছে আৰু বিগত সময়ছোৱাতো বিভিন্ন ধৰণৰ উন্নয়নমূলক সামাজিক স্বাৰ্থ জড়িত কিছুমান কাম ভাস্কৰ শৰ্মা ফেন্স ক্লাবে কৰি আহিছে। গতিকে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰায়কে প্ৰমুখ্য কৰি বিষয়বিভাগসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এই ইক' পাৰ্ক স্থানত আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ। মাৰ্ঘেৰিটাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নামতে থকা এই সংগঠন ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ যৌথ উদ্যোগত আমি ইয়াত ভোগালী মেলা আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ প্ৰায় 23টা বিপণী আছে, কিন্তু 27টাই অংশগ্ৰহণ কৰিছে, কোনোবা এটা বিপণী 2টাকৈ আছে। কথা হ'ল ভোগালীৰ বিহুটো আমাৰ ভোগৰ উৎসৱ। আমি ইয়াত সকলো ধৰণৰ অসমীয়া থলুৱা সামগ্ৰী বিপণীসমূহত আত্মসহায়ক গোটসমূহে আনিছে আৰু
অসমীয়া জাতিটোৱে খাদ্য আৰু সাজ পোছাকৰ এক সম্ভাৰ আৰু চহকী। আমি আশা ৰাখিছোঁ সমূহ মাৰ্ঘেটাবাসী ৰাইজে ইয়াত আহি এই বিপণীসমূহৰ পৰা আত্মসহায়ক গোটসমূহৰ পৰা অসমীয়া খাদ্য সাজ পোছাক বিভিন্ন সামগ্ৰী আছে সেইসমূহ ক্ৰয় কৰি যাতে আত্মসহায়ক গোটসমূহক সহায় কৰে আৰু ভোগালী বিহুটো যাতে সকলোৰে আনন্দৰে যায়, ফূৰ্তিৰে যায়, আগন্তুক দিনবিলাক যাতে ভাল হয় তাকে কামনা কৰিছোঁ। সমূহ মাৰ্ঘেটাবাসী ৰাইজ যাতে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে বসবাস কৰে ইয়াকে কৈছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবক সঁচাকৈ নথৈ আনন্দিত। মানে আমাৰ মহিলাখিনিক আগবঢ়াই অনাত যিখন আমাক মঞ্চ দিছে তেওঁলোকক ভাষা নাই কি বুলি অভিনন্দন জনাম আৰু মানে বহুত তেওঁলোকলৈ অশেষ ধন্যবাদ। লগতে আমাৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা তেখেতেও মহিলাখিনি আগবাঢ়ি অহাত যিখিনি এখন আমাৰ সেইখিনি মহিলাই আগতে জনাই নাছিলে, এতিয়া ধৰক পিঠা পনা আদি কৰি তেওঁলোকৰ যিখিনি ভিতৰত সোমাই থকা মহিলাখিনিক আগবাঢ়ি আহিবৰ বাবে যিটো প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে, পুনৰবাৰ তেওঁলোকলৈ অশেষ ধন্যবাদ মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবলৈ।